ৰঙাপাৰাত নিশা সংঘটিত হয় ভয়ংকৰ অগ্নিকাণ্ড। শোণিতপুৰৰ ৰঙাপাৰাৰ ১ নং নামনি গাঁৱত সংঘটিত হয় এই ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা। এই অগ্নিকাণ্ডৰ ফলত সম্পূৰ্ণৰূপে জাহ যায় এটা বাসগৃহ। নামনি গাঁৱৰ বাসিন্দা ধৰ্মেন্দ্ৰ জয়ছোৱাল নামৰ লোকজনৰ বাসগৃহত নিশা সংঘটিত হোৱা অগ্নিকাণ্ডৰ ফলত বাসগৃহত থকা কেইবা লক্ষাধিক টকাৰ সা সম্পত্তিৰ জুইত জাহ যায়। বৈদ্যুতিক শ্বৰ্ট চাৰ্কিটৰ ফলতে এই অগ্নিকাণ্ডৰ সূত্ৰপাত হোৱা বুলি জানিব পৰা গৈছে। স্থানীয় ৰাইজৰ তৎপৰতাত জুই নুমাবলৈ সক্ষম হয় যদিও বহু সম্পত্তি জুইত জাহ যায়। উল্লেখ্য যে অগ্নি নিৰ্বাপক বাহিনীক খবৰ দিয়া হৈছিল যদিও ৰাস্তাৰ সুব্যৱস্থা নথকাৰ বাবে অগ্নি নিৰ্বাপক বাহিনীৰ দল গৈ উপস্থিত নহলগৈ ঘটনাস্থলীত। মই দোকানত আছিলোঁ, দোকানৰ পৰাই ইয়াৰ পৰা লুলুদাই ফোন কৰিছে কি তোৰ ঘৰৰ পৰাই ধোঁৱা ওলাই আছে, তোৰ ঘৰৰ পৰাই জুই লাগিছে এনেকৈ ফটা তাৰপিছত মই ফেমিলিক ফোন কৰিলোঁ। ফেমিলিক যেতিয়া ফোন কৰিলোঁ ফেমিলিয়ে ক'লে ফটা হ'বলৈ একদম পূৰা ঘৰখন চেছ হৈ যাব, পূৰা জুই লাগি গৈছে। সিও গম নাপায় কেনেকুৱা জুই লাগিলে। পিছফালৰ পৰা মানুহে মাত দি আছে কি আপোনালোকৰ ঘৰত জুই লাগিছে। আহিখিনি চাই আছোঁ পূৰা একদম জুই ধৰি লৈছে। তাৰপিছত চবে ৰাইজে আহিখিনি জুইটো নিমালে, হৰণ মাৰি আছে, ফায়াৰ ব্ৰিগেডটো সোমাব পৰা নাই, ৰাস্তাই নাই। আমি খালি ভোট দিবৰ কাৰণে আছোঁ ইয়াতে। MLAক বাৰে বাৰে কৈছোঁ দাদা চাওক, সেইটো গাঁৱত এনেকুৱা এটা বিপদ আহি যাব, এই এম্বুলেঞ্চ সোমাবৰ ৰাস্তা নাই, ফায়াৰ ব্ৰিগেড সোমাবৰ কাৰণে ৰাস্তা নাই। চৰকাৰে কিমান পিয়ুষ হাজৰিকাৰ লগত আমি মিটিং পাতিছোঁ, সেইটো ৰেল লাইন কাষতে মিটিং পাতিছিলোঁ। তেতিয়া পিয়ুষ হাজৰিকা আশ্বাসন দি কৈছিলে কি ঠিক আছে সেইটো ৰাস্তা হ'ব, একদম ৰেলগেটটো দিল্লী মাৰ্কেট পৰ্যন্ত হ'ব একদম। তাৰপিছত ইমান MLA কিছুমান টকাও কৈছোঁ দাদা কমচে কম লিক বনাই দিয়ক, মাটি পেলাই কিনে কমচে কম লিক বনাই দিয়ক, পিছত আপুনি ব্লক বহাই দিব। সেইটো নহ'লে আজি মোৰ ঘৰতে সেইটো বিপদটো আহিল। সেইটো কাৰণে মই চৰকাৰক অনুৰোধ কৰোঁ কাইণ্ডলি সেইটো ৰাস্তাৰ ব্যৱস্থা কৰক, কি ৰাইজৰ সেইটো বিপদ আকৌ মোৰ ঘৰত যিটো হৈছে সেইটো বেলেগৰ ঘৰত নহয়। বীমাতাতিৰ পৰা 1 নম্বৰ নামনি গাঁও হয়। 1 নম্বৰ নামনি গাঁও। আৰু জুইটো কিহৰ ফলত লাগিল? এই জুইটো শ্বৰ্ট চাৰ্কিটৰ পৰা লাগিছে। হয়। আৰু আপোনাৰ মানে কিমান টকা আপোনাৰ বাকী কেনেকৈ সা সম্পত্তি? গুদামৰ মাল আছিলে এইবিলাক, আৰু ফেমিলি কিচেনত আছিলে, মইতো দোকানত আছিলোঁ, ঘৰত কোনো নাছিলে, অকল খালি ফেমিলি আছিল। কিমান এইখিনি সম্পত্তি আপোনাৰ কিমান? গুদামটো মই খালী কৰিছিলোঁ, বৰ্তমানতে মোটামুটি 5-6 লাখ টকাৰ নিচিনা হ'ব পাৰে অনুমান। হয়। কিহৰ দোকান আপোনাৰ? মোৰ কাপোৰৰ দোকান। ঠিক আছে। আপোনাৰ কি নামটো? মোৰ নাম ধৰ্মেন্দ্ৰ জয়ছোৱাল। জামুগুৰিহাটৰ পৰা আনোৱাৰ আহমেদ, নিউজ ডেস্ক ৰিপৰ্ট। শুদ্ধ আৰু বিস্তৃত বাতৰিৰ বাবে চাই থাকক নিউজ ডেস্ক ৰিপৰ্ট।